নমস্কাৰ, মই পলি বৰগোহাঁই। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ বহুত বেছি মৰম দিব বুলি ভাবিলোঁ দেই। তাৰপিছত আপোনালোকৰ সেইটো চাইডে গৰম কেনেকুৱা কওকচোন বাৰু। আমাৰ এইটো চাইডে যে ইমান বেছি গৰম, আজি ৰাতিপুৱা বেলিটো যিভাগে ওলাইছে নহয়, তোক খাওঁ মুখ খাওঁ কৰি আছে বেলিটোৱে। সঁচাকৈ কৈছোঁ, ইমান বেছি ৰ'দ দিছে নহয়, বাপৰে। আজি মোৰ কাম বনকেইটা কৰি মেলি ৰাতিপুৱা আৰু আজি কাপোৰ কানি ঘৰ চৰ মুচি মেলি ধুই মেলি চব সেইবিলাক কৰি আজৰি হৈ পিনে খুৱাই বোৱাই ল'লোঁ। ঘৰৰ মানুহ খুৱাই বোৱাই লৈ হাজবেণ্ডকো খুৱাই বোৱাই পঠালোঁ। পঠাই মেলি পিনে এতিয়া আৰু সেই শালখনত বহোঁ বুলি আহিছোঁ। শালখনত বহোঁ বুলি আহিছিলে। শালখন নোবোৱাৰ আগতে দেখিছেনে বাৰু, গোটেই ঘামি দেখিছে, গোটেইখন ঘামি অৱস্থা নাই। অকল সেই ওঠৰ সেইডোখৰকে মই ইমান বেছি ঘামো নহয়। তাৰপিছত আহিছোঁ, এয়া বতাহও মৰা নাই, গছৰ পাত এখিলাও লৰচৰ হোৱা নাই, গম পাইছেনে ৰাইজ, এখিলা পাতো লৰচৰ হোৱা নাই। তাৰপিছতে আৰু এনেকৈ ব'ব লাগিব, সেনেকৈ তাঁতখন নব'লেতো নহ'ব ন, তাঁতখনে সাৰথি মোৰ। তাৰপিছতে তাঁতখন ব'ম বুলি আহিছোঁ। মই কৈছোঁ আজি ৰাতিপুৱা আমি বোলো এনেকৈ গৰমত যেনেকৈ হ'লেও আছোঁ ন, কিন্তু বানপানী হোৱা মানুহখিনি বা কেনেকৈ আছে ন, তাৰ মানুহখিনিতো আমাৰ ইয়াত গোটেই ধুনীয়া সেউজীয়া পৰিৱেশ ন, তাৰতো গোটেই একো সেউজীয়া পৰিৱেশ বোলা বস্তুটো নাই ন। চাৰিওফালে বোকা পলস, সেইবিলাক দুৰ্গন্ধ, মানুহখিনি কেনেকুৱাকৈ আছে ন। আমাৰতো বেমাৰ হোৱাটো আমাৰ বেমাৰ হ'লে একো নাই বাৰু, আমাৰ সেনেকৈ ঠিক হৈ যাব, কিন্তু তাৰ মানুহখিনি যে এতিয়া বেমাৰ হ'ব, বহুত বেছি বেমাৰ হ'ব, তাৰ মানুহখিনিৰ কাৰণে বহুত বেছি বেয়া লাগিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা বাদে আমিনো কি কৰিব পাৰোঁ ন। আমি হ'লোঁ এনেকুৱা আৰু কি ক'ম আৰু, আমি যি অকণমান পাৰোঁ সিমানখিনি অকণমান সহায় কৰিলোঁ বাৰু ৰাইজৰ লগত, যিমান অকণমান পাৰোঁ সেইখিনি কৰিলোঁ। কিন্তু আৰু বহুত বেছি বেয়া লাগিছে, গম পাইছেনে। তাৰ মানুহখিনি যে ইমান গৰমত এতিয়া বহুত মানুহ বেমাৰ হ'ব, বয়সস্থ মানুহবিলাক, সৰু সৰু পোৱালীবিলাক চৰ্দি জ্বৰ কাহ হ'ব, নিমুনিয়া হ'ব, তাকে ভাবি আছোঁ আজি ৰাতিপুৱা। তাৰপিছতে আৰু তাঁতখন ব'বই লাগিব ন, তাঁতখন নব'লেতো নহ'ব, তাৰ পৰাই 2 এটকা ইনকাম কৰা হয়, সেনেকৈ আৰু ব'ম বুলি লৈছোঁ। দেখিছেনে বাৰু, মই যে হেৰি কৰিলোঁ, ভইচ দি দিলোঁ, নহ'লে হেৰিটো নৰ্মেল চাউণ্ডটো বহুত বেছি সৰু, সেইকাৰণে ভইচ কৰি পিনে মই দি দিওঁ বুলি ভাবিলোঁ। বাহিৰৰ একো চাউণ্ড অহা নাছিলে বাৰু, তথাপিও মই নিজে হেৰি কৰি পিনে ভইচ দি পিনে দি দিছোঁ আৰু। তাৰপিছতে আৰু গামোচা এইখিনি যে কেতিয়াকৈ কাটিব পাৰিম, তুলঠাত আৰু বেছি নাই বাৰু, কিন্তু এইখিনি কাটি পিনে আকৌ মই বেলেগ দিব লাগিব ন। ৰ'ব দেই, মই আপোনালোকক তাঁতখন বেক কেমেৰা কৰি দেখাই আছোঁ। সেইখন দেখিছেনে কাপোৰখন, এয়া ইমানখিনি আছেই তুলঠাত ব'বলৈ, কেতিয়া যে বৈ কাটিম পাপা ঐ। এনেকৈ গৰম দিলে মই কেনেকৈ কাপোৰ ব'ম বাৰু। দেখিছে নহয়, তাঁতখন এচলীয়া হৈ আছে, মোৰ সম্পূৰ্ণ এচলীয়া হৈ আছে। এইটো চাইডে কম আছে, এইটো চাইডে বেছি আছে। শালখনৰ সূতাকেইটা পোতাত অকণমান প্ৰব্লেম হ'ল যে, অসুবিধা হেৰি হ'ল, ভালকৈ পুতিব নোৱাৰিলে মানুহজনে, পুতিব নাজানিলে। তুলঠাটো সিমানখিনি আছে তুলঠাটোতে, দেখিছেনে। তুলঠাটোত বেছি নাই বাৰু, আৰু 3-4খনমান থাকিব লাগে, 3খনমান আছে নেকি, সেনেকৈ 3-4খনমান থাকিব লাগে, বেছি নাই। সেইখিনি এতিয়া কেতিয়া কাটিম, কাটি লৈ পিনে কেতিয়া লগাম, বেছি নলগাম বাৰু, এবাৰ লগালে অকল হেৰি লগাম, 10-12খনমান লগাম, দৰা গামোচা ব'ম অকল। এতিয়া বিয়া চিজন আহি আছে ন, দৰা গামোচাবিলাক এতিয়া মানুহে বিচাৰিব। এই গৰম দিলে মই কেনেকৈ কাপোৰ ব'ম AC তলত থকাবিলাকতো মজা লৈ আছে না। আমি এতিয়া কাম কৰিবই লাগিব ন, কাম নকৰিলে পইচা ক'ৰ পৰা আহিব, ঘৰ কেনেকৈ চলিব। ঘৰ চলাব নালাগে বাৰু, কিন্তু নিজৰ খৰচটোকে ওলাব ন, নিজৰ খৰচটোকে মই নিজে উপাৰ্জন কৰি লওঁ। মানুহজনৰ তাত মই হাত নাপাতোঁ আৰু, ভাল নালাগে ন, গোটেই ঘৰ চলাই থাকে সি। প্ৰয়োজনীয় বস্তুকেইটা যদি নিজে আনি ল'ব পাৰোঁ, নিজেও কিবা এটা ভাল লাগে ন, চবৰে সেইটো আৰু, সেইটো যদি কৰি ল'ব পাৰোঁ আৰু প্ৰত্যেকৰে ভাল লাগে না। এতিয়া পঢ়ি শুনিনো কি পালোঁ চাকৰিৰ কাৰণে, ইণ্টাৰভিউ দিলোঁগৈ, বাদ দিয়াহে, মোৰ কপালত চাকৰি নাই, মোৰ হাজবেণ্ডৰ কপালতো নাই। দুইটাই 1.5 ফুটীয়া, একোতেই নাই আমাৰ, গম পাইছেনে, একো ভালেই নাই আমাৰ তাৰপাছত এতিয়া আৰু সেনেকৈ চলিব লাগিব, সংসাৰখন আগবঢ়াই নিব লাগিব, হাতে পাতে লাগি পিনে দুইটাই। তাৰপিছতে আৰু ঘৰৰ নিজৰ হাতৰ বিদ্যাটো আছে যেতিয়া, আৰু ঘৰত এনে বহি থকাতকৈ, মোবাইল চাই থকাতকৈ মই ভাবিলোঁ কাপোৰ ব'ব জানো যেতিয়া কাপোৰকে বওঁ,
এনেকৈ আৰু অলপ অলপকৈ লাহে লাহে অলপ অৰ্ডাৰ আহিলে। পাছত এতিয়া বহুত অৰ্ডাৰ আহি আছে। মইহে অৰ্ডাৰবিলাক ল'ব পৰা নাই, মানে বৈ কাপোৰ ওলাই দিব পৰা নাই যে, সেইকাৰণে অৰ্ডাৰবিলাক ল'ব পৰা নাই। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'ল। আজিলৈ বাই বাই। আৰু অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ দেই। গাইছ, ৰ'দ কেনে দিছে চাওকচোন, বাপ্পা ঐ কেনে ৰ'দ। আৰু হ'ব দিয়ক, আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ল। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ। আশা কৰিলোঁ ভিডিঅ'টো মৰম দিব বুলি দেই।